ৰূপহীহাটৰ ভোৰবন্ধাত প্ৰায় 8 কোটি টকাৰ ব্যয়েৰে নিৰ্মাণ হৈ থকা পাৰ্কোপাইন বান্ধৰ কামত খেলিমেলিৰ অভিযোগ বিভাগীয় কৰ্তৃপক্ষৰ বিৰুদ্ধে। বৃহত্তৰ গৰাখহনীয়াগ্ৰস্ত ভোৰবন্ধা অঞ্চলৰ ৰাইজক খহনীয়াৰ পৰা ৰোধ কৰিবলৈ চৰকাৰে আবণ্টন দিছে প্ৰায় 8 কোটি টকা। 8 কোটি টকাৰে প্ৰায় 3 কিলোমিটাৰ দৈৰ্ঘ্যৰ পাৰ্কোপাইনৰ কামৰ ঠিকা লাভ কৰিছে PG কনষ্ট্ৰাকশ্যন নামৰ সংস্থাটোৱে। বিভাগীয় লোকে ৰাইজক এন্ধাৰত ৰাখি নিজৰ ময়মতালিৰে পাল মাৰি কাম কৰি যাব বিচৰা অভিযোগ উঠিছে। এনেধৰণৰ কামে ৰাইজৰ উপকাৰ হ'বনে অপকাৰ হ'ব তালৈ এতিয়া সন্দেহ উপজিছে ৰাইজৰ। এইটো পাৰ্কৰ কাম চলি আছে। এতিয়া কামখিনি প্ৰথম যেনেকে কামটো কৰিছে ভালকে ধুনীয়াকৈ, এই কামটোৰ পৰা বহুত পাৰ্থক্য হৈ গ'ল। এতিয়া কামখিনি ডুপ্লিকেট হৈ আছে। ইয়াত মানে বহুত ৰাজনীতি চলি আছে। এইটো মানে কামটো মানে আগৰ মতে হোৱা নাই। যিসকলে মিস্ত্ৰী আগত কাম কৰি আহিছে, আগে পিছে কাম কৰি আছে, তেওঁলোকে কৈ আছে বোলে কামটো এনেকা নহয় এনেকা হ'ব লাগে। প্ৰথম কামটো যিটো কৰিছে এইটো আপোনালোকে চাই আহক। সেই কামটো কিন্তু ধুনীয়াকৈ হৈছে। এইটো কোনো প্ৰতিবাদ কোনো কৰিব নোৱাৰে। বৰ্তমান যিটো কাম হৈ আছে এই কামটো কিন্তু পচন্দ মতে হোৱা নাই। কামটো একদম মানে ডুপ্লিকেট হৈ আছে। মাজত গেপ ৰাখি দিছে। গেপৰ কাৰণে মানে ইয়াত ক্ষতি হ'ব, প্ৰায় ডাঙৰ ক্ষতি হ'ব। পূৰ্বতো আৰু ইয়াতে বান এইবিলাক বান হোৱা নাই। হয়তো পানীৰ সময়ত অলপ অলপ পেলাইছে। এইটো এটা পেলাইছে, এইটো ঠিকে আছে, এইটো পেলাইছে ঠিকে আছে। এইটো জাগাখিনি ভৰিও গ'ল। তেনেকে কামখিনি মানে এতিয়া হোৱা নাই। আপোনালোকে ৰাইজে দাবী জনাইছিল, দাবী জনাইছে ৰাইজে। এতিয়া সিহঁতৰ লগত নোৱাৰে। সিহঁতে যিটো কয় এইটোৱে কৰি আছে, লেবাৰ এইটোৱে কৰি আছে। লেবাৰৰ মতে কথা চলি আছে, ইঞ্জিনিয়াৰসকলৰ ময়মতালিত চলি আছে, ময়মতালিত চলি আছে। যিটো কাম কৰি আছে এইটো আপোনালোক সন্তুষ্ট নহয়। আমি এইটো সন্তুষ্ট নহয়। এইটো কাম কিন্তু আমাৰ মতে হোৱা আপোনালোক পুনৰ ভুগিবই লাগিব। ভুগাতে কাম কৰাতকৈ নকৰাই ভাল। তেনেকুৱা চিষ্টেমত কাম হৈছে। প্ৰথম দিনাখন যিখিনি কৰিছিলে সেইখিনি সুন্দৰ কাম কৰিছে। এতিয়া আপোনালোকে চাবই পাৰে। এইটো কাম কৰিছে, চাই আহক, ধুনীয়া কাম হৈছে। এইটো প্ৰতিবাদ কোনো কৰিব নোৱাৰে। তো ইয়াৰ একদম পাৰৰ কিনাৰত আহি পেলাই কামখিনি ডুপ্লিকেট কৰিছে। যিহেতু অভিযন্তাসকল আহিছে, আপোনালোকে কথা কৈছে, কি কয় তেওঁলোকে চবৰে অসন্তুষ্ট হয়। কোনো কামটো কাৰো পচন্দ হোৱা নাই। এতিয়া অফিচাৰ বিলাকে মানে সিহঁতক কৈ আছে এনেকে কৰিব লাগে। তেওঁলোকে তেনেকে কৰি যাব। কি আহ্বান জনাব জলসম্পদ বিভাগৰ মন্ত্ৰী? মই তেওঁলোকক অনুৰোধ কৰিম যে আমাৰ কামখিনি ভালকে হ'ব লাগে। ভালকে কামখিনি কৰিলে আমি সন্তুষ্ট কৰিম। যিহেতু চৰকাৰী টকা আহিছে, চৰকাৰী টকাটো হক পদে ভালকে চলাই যাওক। এইটোৱে মানে আমাৰ ৰাইজৰ গৰাখহনীয়া ৰোধ কৰাৰ বাবে যিটো পন্থা লৈছে, এইটো তেওঁলোকে যেনেদৰে কাম কৰিছে তেনেকে ইয়াৰ কোনো নিশ্চয়তা নাই ঠিক হ'ব বুলি। নাই ঠিক এইটো নিশ্চয়তা নহয়। এইটো ঠিক নহয়। কামখিনি ভালকে হ'ব লাগে। আগৰ কামখিনি যেনেকে কৰিছে তেনেকে কামখিনি হ'ব লাগে। নাম কি? 3 নম্বৰ ভোৰবন্ধা। কেনেকুৱা কাম হৈছে কি ক'ব? এইবিলাক কামটো হোৱা নাই। ইমান পাতলকে দি আছে, মাজত যদি পানী যায়গৈ, বন জংঘল আহি পেলাই ইয়াত বাজিব নেকি? নেবাজে নহয়। পাতলাকে দিলে চৰকাৰী স্ক্ৰিপ্ট এনেকুৱা আছে নেকি? 7 কোটি টকাৰ কাম। 7 কোটি টকা 8 কোটি টকাৰ কাম। 8 কোটি টকাৰ কাম আমিতো শুনিছোঁ। জলবায়ু মন্ত্ৰীয়ে আমাৰ শান্তিবনত আহি পেলাই কৈছে 8 কোটি টকা। যেনেকে বান্ধি আছে কেইটকা যাব ইয়াত? আমাৰ ৰাইজৰ অসুবিধা হ'ব। আমাৰ ৰাইজৰ সুবিধাৰ কাৰণেহে চৰকাৰে দিছে। যদি আমাৰ ৰাইজৰ সুবিধাই নহয় তেনেহ'লে এইটো বান্ধি পেলাই আমাৰ কি কাম আছে? কোনো কাম নাই নহয়। ইয়াত বিসংগতি কি হৈছে? ইয়াত বিসংগতি মানে কণ্ট্ৰেক্টাৰ এটা আহি আছে এনেকৈ হ'ব, ইঞ্জিনিয়াৰ এটা আহিছে এনেকৈ হ'ব। কামটোতো কেনেকৈ হ'ব সেইটো আমি এতিয়াও ভালদৰে বুজি পোৱা নাই। কিন্তু তেনেকৈ কাম চলাই গৈ আছে। জানো কেনেকৈ হয়, নিজৰ ইচ্ছামতে কামটো চলি আছে। গতিকে এইটো কামত আপোনালোকৰ সুৰক্ষা হ'বনে? এইটো আমাৰ বিশ্বাস নহয়। এইটো কামত আমাৰ সুৰক্ষা হ'ব। এনেকৈ পাতলা দিলে কি হ'ব নেকি আমাৰ সুৰক্ষা? এইটো হ'ব নহয় কি জনাম। এইটো যদি কেনেকৈ ভাল হয় সেইটো এনেকৈ দিব কাৰণে আমি এইটো অনুৰোধ জনাইছোঁ। বিভাগীয় কৰ্তৃপক্ষ আহিছিল নে? চবটো আমি চিনি নাপাওঁ। কোনে মাজে আহি পেলাই ইয়াত ওচৰতে ঘূৰি ফুৰি যায়গৈ সিহঁতি। মানে লেবাৰে কাম কৰি আছে। এতিয়া লেবাৰে কাম কৰি তেওঁলোকে চোৱা চিতা ভালকে নকৰে। ভালকে নকৰে। এইটো কেনেকৈ ইষ্টিমেট আছে সেইটো ইষ্টিমেট হ'ব লাগিব ভাল ধৰণে। আমাৰ এইটোৱে কথা। ৰূপহীহাটৰ পৰা আমানুল্লাহ খানৰ ৰিপৰ্ট, এনি ভাৰত 24।